মুহূৰ্তত দিব বিচাৰিছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বৃহৎ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ আগবঢ়াৰ পাছত এটা গৌৰৱ গগৈৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ বৰ্তমান মুহূৰ্তত যোৰহাটত লিডত আছে এই মুহূৰ্তত আমি এনবি নিউজ এক্সপ্ৰেছত এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো আৰু গৌৰৱ গগৈৰ তৰফৰ পৰা কোৱা হৈছে এক্সিট পলক লৈ কিয় বিভ্ৰান্তিৰ সৃষ্টি কৰিছে তাক লৈ বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে কিমান ভোটত গৌৰৱ গগৈ মুহূৰ্তত আগবাঢ়ি আছে প্ৰতিটো তথ্যৰ সবিশেষ জনোৱাৰ চেষ্টা কৰে এটা ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ এক্সিট পোল ওলাইছিল বুলি মন্তব্য কৰা হৈছে ভোট গণনাৰ মাজতে গৌৰৱ গগৈ এবাৰ বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু বৃহৎ ব্যৱধানৰ অগ্ৰগতিৰ পাছতে গৌৰৱ গগৈয়ে স্পষ্টকৈ কৈছে ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ এক্সিট পোল উলিওৱা হৈছিল বুলি মন্তব্য কৰা হৈছে আৰু এক্সিট পোল বিশ্বাস কৰিব নালাগে এয়া কেৱল ৰণকৌশলহে আছিল এই মন্তব্য গৌৰৱ গগৈৰ কংগ্ৰেছ কৰ্মীৰ মনোবল দুৰ্বল কৰিবলৈ এই ৰণকৌশল উলিওৱা হৈছিল বুলি বৃহৎ মন্তব্য কৰা হৈছে যোৰহাটত 36,063টা ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ 36,000 ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ আৰু ভোট গণনাৰ মাজতে বৃহৎ মন্তব্য কৰা হৈছে গৌৰৱ গগৈৰ তৰফৰ পৰা ব্ৰেকিং নিউজ এই মুহূৰ্তত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ এক্সিট পোল ওলোৱা হৈছিল বুলি বৃহৎ মন্তব্য কৰিছে যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে তপন গগৈতকৈ 36,000 ভোটত আগবাঢ়ি আছে বৰ্তমান মুহূৰ্তত গৌৰৱ গগৈ আৰু 36,000 ভোটত আগবাঢ়ি থকাৰ পাছতে অগ্ৰগতিৰ পাছতে এতিয়া সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৌৰৱ গগৈ পুনে পুনে গৌৰৱ গগৈৰ মন্তব্য মুহূৰ্তত আহি পৰিছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই আহি মই গোটেই পৰিৱেশটো দেখা পালোঁ খুব এটা সুন্দৰ পৰিৱেশ মই বিশেষকৈ আমাৰ প্ৰশাসনৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে গোটেই পৰিস্থিতি আমাক অধ্যয়ন কৰিবলৈ মুকলি কৰি দিলে আৰু গোটেইখিনি কথা আমাক ভালদৰে বুজাইছে আৰু খুব ছিষ্টেমেটিক ভিতৰ কামখিনি চলি আছে মই যি পৰিৱেশ মই বৰ্তমান সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত মই দেখা পালোঁ সেয়া লৈ মই সন্তুষ্ট আৰু খুব চিজিলকৈ কামখিনি চলি আছে আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমানৰ সময়ত আমাৰ আজিৰ দিনৰ আৰম্ভণিলৈকে এক্সিট পোলৰ 2 দিন আগত যিখিনি তথ্যবোৰ ওলাইছিল যি অংকবোৰ ওলাইছিল সেই অংকবোৰ যথেষ্ট চৰ্চিত আছিল আৰু আমি সেই সময়টো কৈছিলোঁ যে গোটেই এক্সিট পোলটো বিশ্বাস কৰিব নালাগে গ্ৰহণযোগ্য নহয় এইটো মাত্ৰ এটা ষ্ট্ৰেটেজি এটা ৰণকৌশল কৰ্মীখিনি মনোবলটো এটা দুৰ্বল কৰিবলৈ আৰু মানুহৰ মাজত এটা বিভ্ৰান্তিত পেলাবলৈ আৰু সেই সময়ত মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেতিয়া তেওঁ সোধা গ'ল যে এইটো এক্সিট পোলৰ ওপৰত আপুনি কি মন্তব্য দিব তেতিয়া তেওঁ সেই সময়তে কৈ দিলে মোদী পোল এই মোদী পোল যেতিয়া তেওঁ কৈ দিলে তেতিয়া আমাৰ সাহস বাঢ়িলে গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গোটেই তথ্যবোৰ আহে গোটেই ইণ্টেলিজেঞ্চ গোটেই বিভিন্ন সূত্ৰৰ জৰিয়তে পৰা তেওঁলোকে গোটেই তথ্যবোৰ পায় যেতিয়া তেওঁ মোদী পোলটো কৈ দিলে আমাৰ গোটেই সাহস আমাৰ কৰ্মীখিনি আকৌ পালে আৰু আজি ৰাতিপুৱাই সকলোৱে সোনকালে শুই উঠি আজি তেওঁলোকে ভোটিং কেন্দ্ৰত সোমাইছে আৰু সেইটোৱে হৈছে আজি আমি মাত্ৰ অসমৰ কথা কিয় কৈছোঁ আজি ৰাজস্থানত আমি দেখা পাইছোঁ উত্তৰ প্ৰদেশত আমি দেখা পাইছোঁ উত্তৰ প্ৰদেশত মই কৈছোঁ মাত্ৰ 40 মিনিট আগতে তাত ইণ্ডিয়া লাইন্সতকৈ বেছি উত্তৰ প্ৰদেশত তাত ছিট পাইছিল বা লিডিং দেখাই আছিলে তো সমগ্ৰ ভাৰতবৰ্ষত যে এটা বেলেগ এটা পৰিৱেশ আমি দেখা পাইছোঁ তাৰ এটা ইংগিত আমি এই মুহূৰ্তত আমি প্ৰমাণ হিচাপে আমি পাইছোঁ আমি ক'ব পাৰোঁ আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আৰু কথাবোৰ ভালদৰে স্পষ্টভাৱে না মই ক'ব নোৱাৰোঁ মানে ৱেভটো ক'ব নোৱাৰোঁ এই ৱেভটোতো 400 পালে তেতিয়া আমি ক'ব পাৰোঁ কি হয় NDA এটা ৱেভ 400 যদি পাইছে তেতিয়া সেই ৱেভ হৈছে যদি 400 পোৱা নাই তেতিয়া ৱেভটো কি হ'ল তেতিয়া ৱেভ তেতিয়াই হ'ব যেতিয়া 400 পাৰ হৈছে 400 পাৰ যদি হোৱা নাই যি মই 40 মানে কেন্দ্ৰত সোমোৱা আগতে 260 270 তাতে ক'ৰবাত আছে সেইটোতো আমি ৱেভ ক'ব নোৱাৰোঁতো মাৰ্জিনটোহে 272
তাৰ ওচৰতে আগপিছ হৈছে এতিয়াও আমি গম পোৱা নাই আৰু সেইকাৰণে মই আৰু তথ্য মোৰ হাতত পৰিলে মই ভালদৰে আপোনালোকক মই এই মুহূৰ্তত এটা মাত্ৰ আৰম্ভণিয়ে হৈছে মই এই মুহূৰ্তত মাত্ৰ মই আমাৰ এক্সিট পোলৰ ওপৰত যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি কথা ক'লে সেইটো সঁচা প্ৰমাণ হ'ল আমি সেইটোৱে মন্তব্য এই মুহূৰ্তত মই দিছোঁ আৰু তথ্য মোৰ ওচৰত আহিলে এতিয়া মাত্ৰ মই গম পাইছোঁ 3 নম্বৰ ৰাউণ্ড হৈছে পোষ্ট বেলেট হৈছে আৰু অলপ সময় পিছত যেতিয়া ভালকৈ এটা 1 ঘণ্টা 1.5 ঘণ্টা পিছত গোটেই দৃশ্যটো স্পষ্ট হ'ব তেতিয়া মই ভালকৈ আপোনালোকক ক'ম সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই আহি মই গোটেই পৰিৱেশটো দেখা পালোঁ খুব এটা সুন্দৰ পৰিৱেশ মই বিশেষকৈ আমাৰ প্ৰশাসনৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে গোটেই পৰিস্থিতি আমাক অধ্যয়ন কৰিবলৈ মুকলি কৰি দিলে আৰু গোটেইখিনি কথা আমাক ভালদৰে বুজাইছে আৰু খুব ছিষ্টেমেটিক ভিতৰ কামখিনি চলি আছে মই যি পৰিৱেশ মই বৰ্তমান সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত মই দেখা পালোঁ সেয়ালৈ মই সন্তুষ্ট আৰু খুব চিজিলকৈ কামখিনি চলি আছে আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমানৰ সময়ত আমাৰ আজিৰ দিনৰ আৰম্ভণিলৈকে এক্সিট পোলৰ 2 দিন আগত যিখিনি তথ্যবোৰ ওলাইছিল যি অংকবোৰ ওলাইছিল সেই অংকবোৰ যথেষ্ট চৰ্চিত আছিল আৰু আমি সেই সময়টো কৈছিলোঁ যে গোটেই এক্সিট পোলটো বিশ্বাস কৰিব নালাগে গ্ৰহণযোগ্য নহয় এইটো মাত্ৰ এটা ষ্ট্ৰেটেজি এটা ৰণকৌশল কৰ্মীখিনি মনোবলটো এটা দুৰ্বল কৰিবলৈ আৰু মানুহৰ মাজত এটা বিভ্ৰান্তিত পেলাবলৈ আৰু সেই সময়ত মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেতিয়া তেওঁ সোধা গ'ল যে এইটো এক্সিট পোলৰ ওপৰত আপুনি কি মন্তব্য দিব তেতিয়া তেওঁ সেই সময়তে কৈ দিলে মোদী পোল এই মোদী পোল যেতিয়া তেওঁ কৈ দিলে তেতিয়া আমাৰ সাহস বাঢ়িলে গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গোটেই তথ্যবোৰ আহে গোটেই ইণ্টেলিজেঞ্চ গোটেই বিভিন্ন সূত্ৰৰ জৰিয়তে পৰা তেওঁলোকে গোটেই তথ্যবোৰ পায় যেতিয়া তেওঁ মোদী পোলটো কৈ দিলে আমাৰ গোটেই সাহস আমাৰ কৰ্মীখিনি আকৌ পালে আৰু আজি ৰাতিপুৱাই সকলোৱে সোনকালে শুই উঠি আজি তেওঁলোকে ভোটিং কেন্দ্ৰত সোমাইছে আৰু সেইটোৱে হৈছে আজি আমি মাত্ৰ অসমৰ কথা কিয় কৈছোঁ আজি ৰাজস্থানত আমি দেখা পাইছোঁ উত্তৰ প্ৰদেশত আমি দেখা পাইছোঁ উত্তৰ প্ৰদেশত মই কৈছোঁ মাত্ৰ 40 মিনিট আগতে তাত ইণ্ডিয়া লাইন্সতকৈ বেছি উত্তৰ প্ৰদেশত তাত ছিট পাইছিল বা লিডিং দেখাই আছিলে তো সমগ্ৰ ভাৰতবৰ্ষত যে এটা বেলেগ এটা পৰিৱেশ আমি দেখা পাইছোঁ তাৰ এটা ইংগিত আমি এই মুহূৰ্তত আমি প্ৰমাণ হিচাপে আমি পাইছোঁ আমি ক'ব পাৰোঁ আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আৰু কথাবোৰ ভালদৰে স্পষ্টভাৱে না মই ক'ব নোৱাৰোঁ মানে ৱেভটো ক'ব নোৱাৰোঁ এই ৱেভটোতো 400 পালে তেতিয়া আমি ক'ব পাৰোঁ কি হয় NDA এটা ৱেভ 400 যদি পাইছে তেতিয়াহে ৱেভ হৈছে যদি 400 পোৱা নাই তেতিয়া ৱেভটো কি হ'ল তেতিয়া ৱেভ তেতিয়াই হ'ব যেতিয়া 400 পাৰ হৈছে 400 পাৰ যদি হোৱা নাই যি মই 40 মানে কেন্দ্ৰত সোমোৱা আগতে 260 270 তাতে ক'ৰবাত আছে সেইটোতো আমি ৱেভ ক'ব নোৱাৰোঁতো মাৰ্জিনটোহে 272 তাৰ ওচৰতে আগপিছ হৈছে এতিয়াও আমি গম পোৱা নাই আৰু সেইকাৰণে মই আৰু তথ্য মোৰ হাতত পৰিলে মই ভালদৰে আপোনালোকক মই এই মুহূৰ্তত এটা মাত্ৰ আৰম্ভণিয়ে হৈছে মই এই মুহূৰ্তত মাত্ৰ মই আমাৰ এক্সিট পোলৰ ওপৰত যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি কথা ক'লে সেইটো সঁচা প্ৰমাণ হ'ল আমি সেইটোৱে মন্তব্য এই মুহূৰ্তত মই দিছোঁ আৰু তথ্য মোৰ ওচৰত আহিলে এতিয়া মাত্ৰ মই গম পাইছোঁ 3 নম্বৰ ৰাউণ্ড হৈছে পোষ্ট বেলেট হৈছে আৰু অলপ সময় পিছত যেতিয়া ভালকৈ এটা 1 ঘণ্টা 1.5 ঘণ্টা পিছত গোটেই দৃশ্যটো স্পষ্ট হ'ব সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই আহি মই গোটেই পৰিৱেশটো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।